ক্ষমতা আজি আছে কালি নাই কোনেও পাহৰি নাযাব ক্ষমতা সদায়ে ক্ষণস্থায়ী কিন্তু ৰাইজ সদায়ে লগত আছে মই ক্ষমতাৰ মন্ত্ৰী হৈ থাকিব নিবিচাৰো ৰাইজ হৈছে ভগৱান তুল্য মই সদায়ে ৰাইজৰ মন্ত্ৰী হৈ থাকিব বিচাৰো আমি সকলো ৰাইজৰ লগত থাকিব লাগিব মন্ত্ৰী বিধায়ক সকলো সদায় ৰাইজৰ লগত থাকিব লাগিব আমি সকলোৱে ৰাইজৰ হৈ ভাল কাম কৰিব লাগিব উদাত্ত ভাষণ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মই ৰাইজৰ মন্ত্ৰী হৈ থাকিব বিচাৰো ক্ষমতাৰ মন্ত্ৰী হৈ নহয় ক্ষমতা ক্ষণস্থায়ী আজি আছে কালি নাই কিন্তু ৰাইজ সদায় থাকিব ৰাইজ হৈছে ভগৱানৰ ৰূপ আমাৰ গুৰুসকলে কৈ গৈছে সমাজখনক শ্ৰদ্ধা ভক্তি কৰি কাম কৰিবা সদায় তুমি জীৱনৰ প্ৰতিটো মুহূৰ্ততে ৰাইজৰ আশীৰ্বাদ পাবা গতিকে সেইকাৰণে মই হওক ঋতুপন বৰুৱাই হওক বা পুনাকন বৰুৱাই হওক বিনোদ হাজৰিকাই হওক আমি কিমান সংখ্যক ইয়াত দলৰ মানুহ এজিপি বিজেপি সকলোৱে আপোনালোকৰ মৰম স্নেহ আশীৰ্বাদ লৈহে আজি সমাজ সেৱা কাম কৰাৰ সুযোগ লাভ কৰিছো ইয়াৰ আগতে মই 5 বছৰ আপোনালোকৰ আশীৰ্বাদত আপোনালোকৰ সহযোগিতা কৰাৰ বাবে মই চৰকাৰ চলাইছিলো বা আমি চৰকাৰ চলাইছিলো গতিকে এতিয়া কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দেশ সেৱা কৰাৰ সুযোগ লাভ কৰিছো এই সকলোবিলাক সম্ভৱ হৈছে আপোনালোকৰ দৰে ৰাইজৰ আশীৰ্বাদ আৰু সহযোগিতাৰ বাবে গতিকে সেইকাৰণে মই ইয়াত সমবেত হোৱা খাৰজান চাহ বাগিচাত সকলো বৃহত্তৰ এই অঞ্চলৰ ৰাইজক গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছো আৰু আপোনালোকে সদায় আশীৰ্বাদ দি থাকিব আমিও যিমান পাৰো ভাল কাম কৰি যাম কাৰণ মই এটা কথা বিশ্বাস কৰো মোৰ ভাল লাগিছে নিৰপেক্ষভাৱে এই বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনে কাম কৰাৰ বাবে ইয়াত 5জনকৈ মেধাৱী ছাত্ৰই 1 পইচা নিদিয়াকৈ চৰকাৰী চাকৰি পাবলৈ সক্ষম হ'ল গতিকে সুশাসন ব্যৱস্থাৰ যোগেদি অসমৰ 3,40,00,000 মানুহৰ আজি উন্নয়নৰ বাবে যিখিনি চৰকাৰে কাম কৰিছে এই কামখিনি মই ভাবো যে প্ৰতিগৰাকী ব্যক্তিয়ে ইয়াক যুক্তিৰে পঢ়িয়াই চাইছে আৰু এই কামৰ পৰা তেখেতসকল লাভান্বিত হৈছে মই ৰাইজৰ মন্ত্ৰী হৈ থাকিব বিচাৰো ক্ষমতাৰ মন্ত্ৰী হৈ নহয় ক্ষমতা ক্ষণস্থায়ী আজি আছে কালি নাই কিন্তু ৰাইজ সদায় থাকিব ৰাইজ হৈছে ভগৱানৰ ৰূপ আমাৰ গুৰুসকলে কৈ গৈছে সমাজখনক শ্ৰদ্ধা ভক্তি কৰি কাম কৰিবা সদায় তুমি জীৱনৰ প্ৰতিটো মুহূৰ্ততে ৰাইজৰ আশীৰ্বাদ পাবা গতিকে সেইকাৰণে মই হওক ঋতুপন বৰুৱাই হওক বা পুনাকন বৰুৱাই হওক বিনোদ হাজৰিকাই হওক আমি কিমান সংখ্যক ইয়াত দলৰ মানুহ এজিপি বিজেপি সকলোৱে আপোনালোকৰ মৰম স্নেহ আশীৰ্বাদ লৈহে আজি সমাজ সেৱা কাম কৰাৰ সুযোগ লাভ কৰিছো ইয়াৰ আগতে মই 5 বছৰ আপোনালোকৰ আশীৰ্বাদত আপোনালোকৰ সহযোগিতা কৰাৰ বাবে মই চৰকাৰ চলাইছিলো বা আমি চৰকাৰ চলাইছিলো গতিকে এতিয়া কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দেশ সেৱা কৰাৰ সুযোগ লাভ কৰিছো এই সকলোবিলাক সম্ভৱ হৈছে আপোনালোকৰ দৰে ৰাইজৰ আশীৰ্বাদ আৰু সহযোগিতাৰ বাবে গতিকে সেইকাৰণে মই ইয়াত সমবেত হোৱা খাৰজান চাহ বাগিচাত সকলো বৃহত্তৰ এই অঞ্চলৰ ৰাইজক গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছো আৰু আপোনালোকে সদায় আশীৰ্বাদ দি থাকিব আমিও যিমান পাৰো ভাল কাম কৰি যাম কাৰণ মই এটা কথা বিশ্বাস কৰো মোৰ ভাল লাগিছে নিৰপেক্ষভাৱে এই বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনে কাম কৰাৰ বাবে ইয়াত 5জনকৈ মেধাৱী ছাত্ৰই 1 পইচা নিদিয়াকৈ চৰকাৰী চাকৰি পাবলৈ সক্ষম হ'ল গতিকে সুশাসন ব্যৱস্থাৰ যোগেদি অসমৰ 3,40,00,000 মানুহৰ আজি উন্নয়নৰ বাবে যিখিনি চৰকাৰে কাম কৰিছে এই কামখিনি মই ভাবো যে প্ৰতিগৰাকী ব্যক্তিয়ে ইয়াক যুক্তিৰে পঢ়িয়াই চাইছে আৰু এই কামৰ পৰা তেখেতসকল লাভান্বিত হৈছে নিউজ ডেস্ক সৰুপথাৰ প্লাছ